মোক জানি যিটো জনে তেজৈ কৰ্ম ফল তাকেহে বুলিয় শৌচ জানা মহাবল ঈশ্বৰ জ্ঞানক যিটো দেই উপদেশ তাকেহে দক্ষিণা বুলি নাহি কয় সন্দেহ মত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম তাৰে নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম তাকে বুলি ভাগ্য যিটো জানিলে আমাক শুনা প্ৰাণ সখীয়াবে লাভ বুলি যাক কৃষ্ণ আকৌ কৈছে যে মোকে জানি যিটো জনে তেজৈ কৰ্ম মল এই যে তেওঁ যি সম দম ক্ষমা ধৈৰ্য এই সমস্তৰ মাজেৰে গৈ তেওঁ মহাদান আৰু তেওঁ মহাতপৰ এয়া তেওঁ বুজি পালে বুজি পোৱাৰ ফলত তেওঁ এতিয়া কি কৰিলে সমস্ত সত্তা সমস্ত দিশতে কেৱল প্ৰভুৱে বিৰাজি আছে এতিয়া প্ৰভু যেতিয়া সমস্ততে বিয়পি আছে তেতিয়াহ'লে তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে আসক্তিযুক্ত কাম কিয় কৰিব যদিহে আসক্তিযুক্ত কৰ্ম নকৰে তেতিয়াহ'লে তেওঁ কৰ্মমলৰ পৰা মুক্ত হ'ল অৰ্থাৎ স্বাৰ্থজনিত কাৰণত আসক্তিযুক্ত হৈ নিজৰ সুখ নিজৰ ইন্দ্ৰিয় সুখৰ কাৰণে তেওঁ কৰ্মত পতিত হোৱা এই যিটো কৰ্মমল আহৰণ কৰাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ পৰা তেওঁ মুক্ত হ'ল অৰ্থাৎ এনেদৰে মুক্ত হোৱাটোকেই কৈছে মোকে জানি যিটো জনে তেজৈ কৰ্মমল তেওঁ আৰু বেলেগকৈ কৰ্মমল নতুনকৈ সৃষ্টি নহয় কাৰণ তেওঁৰ হৃদয়ত আসক্তিযুক্ত চিন্তা নাইকিয়া হ'ল যদিহে নাইকিয়া হয় তেতিয়াহ'লে তেওঁ কেতিয়া তেওঁৰ হৃদয়ত এটা গুণৰ তেওঁ অধিকাৰী সেইটো হৈছে শৌচ আমি শৌচ শব্দটো পূৰ্বতে যদি আমি কৰ্ম মাৰ্গেৰে চিন্তা কৰিলোহেঁতেন আমি যদিহে জ্ঞান মাৰ্গেৰে চিন্তা কৰিলোহেঁতেন তেতিয়া তাতে বাহ্যিক শৌচ আভ্যন্তৰীণ শৌচ পৰিৱেশ শৌচ কাল শৌচ স্থান শৌচ পাত্ৰ শৌচ ইত্যাদি কথাবোৰ আহিলেহেঁতেন কিন্তু ইয়াত কলিযুগত ভকতি মাৰ্গত প্ৰভু ভগৱন্ত কৃষ্ণই কৈছে উদ্ধৱ শৌচ সেইটো যেতিয়ালৈকে তেওঁ সমস্ত মুখ দেখিলে সমস্ততে আৰু তেওঁ কৰ্মমল সৃষ্টি হোৱাৰ কোনো কাম নকৰিলে এই অৱস্থাটো তেওঁ লাভ কৰিলে এই অৱস্থাটোৱেই হ'ল শৌচ এইখিনি কথা ক'লে ঈশ্বৰৰ জ্ঞানক যিটো দেই উপদেশ তাকেহে দক্ষিণা বুলি নাহিকে সন্দেহ এতিয়া আমি আগতে দক্ষিণা বুলি ক'লে কি বুজো ভগৱন্ত কৃষ্ণ উদ্ধৱক কৈছে যে এজনে প্ৰভুৰ কথা নাজানে কৃষ্ণ সম্পৰ্কে তেওঁ কোনো ধাৰণা নাই তেতিয়াহ'লে
সেইজনক যদি কলিযুগত ঈশ্বৰ সম্পৰ্কীয় জ্ঞান প্ৰদান কৰা হয়, তেতিয়াহ'লে সেইজনৰ প্ৰতি দক্ষিণা দিয়া হ'ল। এইখিনিতে এটা কথা হ'ল, দক্ষিণা কাক দিয়ে? নিজৰ যাৰ পৰা শ্ৰেষ্ঠ যিজন, সেইজনক দক্ষিণা দিয়ে। অৰ্থাৎ সমস্ততে যেতিয়া প্ৰভু ভগৱন্ত বিৰাজমান, তেতিয়াহ'লে সমস্ত জীৱই গুৰুস্থানীয়, সমস্ত জীৱই দেৱস্থানীয়, সমস্ত জীৱই আত্মা বা পৰমাত্মাৰ অংশ হিচাপে সমস্তজনেই কিন্তু প্ৰভুৰ স্থানীয়। সেই অৰ্থত তেওঁক যদি চিনাকি কৰি দিয়া যায়, প্ৰভুৰ কথা মনত পেলাই দিয়া যায়, তেতিয়াহ'লে সেইজনৰ প্ৰতি দক্ষিণা দিয়া হ'ল। এয়া দক্ষিণা শব্দৰ অৰ্থটো প্ৰভু ভগৱন্ত কৃষ্ণই উদ্ধৱৰ আগত কৈছে। আকৌ এইখিনিতে আৰু এটি কথা ক'লে, মূৰ্তে চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম। আমি সাধাৰণ অৰ্থত যে কওঁ, আমি কিছুমান সৎকৰ্ম কৰোঁ, কৰ্ম বুলি কওঁতে আমি যিমানবিলাক আমাৰ এটি নীতিত থাকি ঈশ্বৰক চিন্তা কৰোঁ, এই সকলোখিনি কেৱল মাত্ৰ প্ৰভু ভগৱন্তকে লৈ, প্ৰভু কৃষ্ণকে কেন্দ্ৰীভূত কৰি সমস্ত তেওঁকে আমি তেওঁৰ নামতে উৎসৰ্গা কৰোঁ। এই উৎসৰ্গা কৰা সমস্তখিনিয়েই হৈছে আমাৰ বাবে যজ্ঞ। অৰ্থাৎ আমি যি কাম কৰোঁ, প্ৰভু কৃষ্ণৰ কাম কৰোঁ। আমি কিবা এটি চিন্তা কৰিছোঁ, প্ৰভুক চৰ্চা কৰিছোঁ, প্ৰভুক উদ্দেশ্যি কৰিছোঁ। আমি কাৰোবাৰ গুণগান গাইছোঁ, প্ৰভুৰ গুণগান গাইছোঁ। আমি কাৰোবাৰ প্ৰতি কৃতজ্ঞ হৈছোঁ, প্ৰভুৰ প্ৰতি। আমাৰ যদি বিপদত কাৰোবাক আমি সহায় বিচাৰি শৰণাগত হৈছোঁ, প্ৰভু কৃষ্ণক। আমি যদি কাৰোবাৰ ওচৰত দাস বুলি নিজকে সমৰ্পিত কৰিছোঁ, কৃষ্ণৰ ওচৰত। এই সিদ্ধান্তটো আমি যে ললো, এইটোৱেই হ'ল আমাৰ কলিযুগৰ মানুহৰ বাবে যজ্ঞ। আন সময়ত যদি ক'লেহেঁতেন কৰ্মকাণ্ডীয় অনুষ্ঠানত যজ্ঞৰ সংজ্ঞা বেলেগ হ'লহেঁতেন, কিন্তু আমাৰ বাবে যজ্ঞৰ সংজ্ঞা এয়া। আকৌ কৈছে, আমি প্ৰভু ভগৱন্তক যদি চিন্তা কৰিবলৈ শক্তি পালো, ভকতে আমাক চিনাকি কৰিলে, সৎসংগত থাকি আমি পালো, বা প্ৰভুৰ কৃপাৰ কাৰণে আমি পালো। এই যে প্ৰভুক চিন্তা কৰাৰ বাবে মনলৈ সিদ্ধান্ত আহিল, অৰ্থাৎ আমি নিজে ভাগ্যৱান হলো। অৰ্থাৎ ভাগ্য বুলি ক'লে কৰ্মৰ মাজেৰে কিবা পাম বুলি ভবা ভাগ্যক ভাগ্য বুলি নাই কোৱা। কৈছে ভগৱন্তক চিন্তা কৰিবৰ কাৰণে যিটো শক্তি আমি পালো মনলৈ, বিবেক বুদ্ধিৰে আমাৰ সিদ্ধান্ত মনলৈ আহিল, গুৰুজনাৰ কৃপাত, ভকতৰ কৃপাত, সৎসংগৰ কৃপাত আমি চিন্তা কৰি ললো যে হয়, আমি ঈশ্বৰ কৃষ্ণক চিন্তা কৰিব লাগে। কলিযুগৰ মনুষ্য আমি হৰিনাম ল'ব লাগে। কলিযুগৰ মনুষ্য আমি এক শৰণীয়া হ'ব লাগে। কলিযুগৰ মনুষ্য আমি ব্যভিচাৰ শূন্য হ'ব লাগে। এই কথাকেইটা যেতিয়া মনলৈ আহিলে, আমাৰ সমান আৰু ভাগ্যৱান নাই। অৰ্থাৎ প্ৰভুক চিন্তা কৰাৰ বাবে মনলৈ যে আহিলে, সেয়াই হৈছে পৰম ভাগ্য। এজন কৰ্মপন্থৰ বা জ্ঞান পন্থৰ এজনৰ বাবে তেওঁ আসক্তি অনুসৰি যিটোকে পালে, সেইটোৱে তেওঁৰ ভাগ্য বুলি ভাবিব।
কিন্তু কলিৰ মনুষ্যৰ বাবে ভকতি পন্থত থাকি একান্ত শৰণেৰে প্ৰভুক চিন্তা কৰা জনে, ব্যভিচাৰ শূন্যভাৱে যিজনে চিন্তা কৰিছে, সেইজন পৰম ভাগ্যৱান। আৰু কোনোবাই যদি অকণমান ঈশ্বৰক চিন্তা কৰিবলৈ ভাবিলে, সেয়াই হ'ল তেওঁৰ বাবে পৰম ভাগ্যৰ কথা। ভাগ্যৰ সংজ্ঞা এনেদৰে দিছে। ইয়াকেই এতিয়া আমাৰ কথা পাতোতে প্ৰভু কৃষ্ণৰ নিজৰ মুখৰ কথা। আমি প্ৰভু কৃষ্ণৰ মুখৰ বাক্য কি বুলি কওঁ? প্ৰভু কৃষ্ণৰ মুখৰ বাক্য বেদ বোলে, অৰ্থাৎ এয়াই পৰম বেদ, এয়াই পৰম তত্ত্ব। প্ৰভু ভগৱন্তই নিজে কোৱা কথা বেদ, অৰ্থাৎ ভাগৱত ধৰ্ম প্ৰকৃত বেদ। সেয়া প্ৰভু ভগৱন্তই এতিয়া উদ্ধৱক কৈ আছে। ভাল হয় আফা কৃষ্ণ কৃষ্ণ কৃষ্ণ। এৰাম ভোগ্য ক্ষয় হৈ কৰ্ম ধৰ্ম মায়াময়, শ্ৰৱণ কীৰ্তন ধৰ্ম পৰম অক্ষয়, পুত্ৰ ধন জন লাভ সকলে অসাৰ, এতেকে উত্তম লাভ ভকতি আমাৰ। সমস্ত ভূততে আছো মই মহেশ্বৰ, জানিয়া হৱা কৃপা কৰ যিটো নৰ, তাকেহে বুলিয় সখী পৰম ভূষণ, মোৰ গুণ নামে জানিবা মহাধন, তাকে বুলি জ্ঞান যিটো দেখে হৰিময়, মোক জানি যিটো অকাল যতো নিৰ্বৰ্তয়, তাৰে নাম লজ্জা সখী কৈলো নিস্তবাক, শুনা আৰে উদ্ধৱ পণ্ডিত বুলি যাক, ৰাম জানৈ যিটো মোৰ কৰ্ম ধৰ্ম ইটো বন্ধ, তাক এৰি কৰৈ মোৰ সেৱাত প্ৰবন্ধ, নপঢ়িলে শাস্ত্ৰ একো নপাৰে খণ্ডিত, তথাপি জানিবা সখী সেহিহে পণ্ডিত। কৃষ্ণ। কৃষ্ণ। এতিয়া ভগৱন্ত কৃষ্ণ আকৌ কলে উদ্ধৱক, যিটো বস্তু ইন্দ্ৰিয় ভোগ্য সি এদিন ক্ষয় হৈ শেষ হব। ধন সম্পত্তি পুত্ৰ পৰিবাৰ লগতে আমাৰ এই দেহটোৰ সহায়েৰেও আমি ভোগ কৰো। সেইকাৰণে এই সমস্তই ভোগ্য
ক্ষয় হৈ কৰ্ম ধৰ্ম মায়া। এতিয়া আমি যি ভোগ্য আৰু আসক্তিৰ কথা চিন্তা কৰি যিমান বিলাক ধৰ্ম কৰ্মৰ কথা কওঁ, এক শৰণ হৰিনাম ভকতি পন্থৰ বাদে সৎ কৰ্ম হিচাপে যিমানবোৰ ধৰ্ম কৰ্ম আমি কৰো, এই সকলোবোৰ সেইবিলাকৰ জৰিয়তেও আমাৰ পুণ্যৰ সৃষ্টি হয়। কিন্তু পুণ্যৰ সৃষ্টি হলেও সেই পুণ্যৰ বিনিময়ত আমি যদি ভোগ লাভ কৰো, তেতিয়াহ'লে সেই পুণ্য আকৌ নাইকিয়া হ'ব, অৰ্থাৎ ক্ষয় হয়। কিন্তু এটা কথা, শ্ৰৱণ কীৰ্তন কৰিলে যি পুণ্য সঞ্চিত হ'ব, সেই পুণ্যৰ ফল কিন্তু ইহলোক পৰলোক যতেই নহওক কিয় সেয়া আৰু ক্ষয় হৈ নাযায়। হৰিনাম শ্ৰৱণ কীৰ্তন একান্ত শৰণ আৰু ব্যভিচাৰ শূন্যতাৰ মাজেৰে জীৱন যাপন কৰোঁতে যি পুণ্য অৰ্জিত হ'ব, সেই পুণ্য কোনোদিন কেতিয়াও কোনো বিনিময়ত ক্ষয়ী ভৱন নহয়। আপোনাক বা সমস্ত আইসকল, আমাৰ শ্ৰদ্ধাৰ পুণ্যশ্লোক শইকীয়া প্ৰভুৱে কয় যে যিসকলে প্ৰকৃততে প্ৰভুক গুণ নাম শ্ৰৱণ কীৰ্তন কৰি আনন্দিত হৈছে, প্ৰকৃতাৰ্থত সুখী হৈছে, সেইসকলৰ স্খলন নহয়। এইটো নিঘাত স্খলন নহয় এই কাৰণে যে তেওঁ যি প্ৰভুৰ গুণ নাম শ্ৰৱণ কীৰ্তন আমাৰ মনুষ্যই ভকতৰ মাজত থাকি সেয়া লাভ কৰিলে, এয়া হৈছে অক্ষয় পুণ্য, আমাৰ স্খলন নহয়। এই কাৰণেই নহয় আমি হৰিনাম হৰিকুঞ্জ কীৰ্তনৰ জৰিয়তে যি পুণ্য অৰ্জন কৰিলো, সেই পুণ্য কিন্তু ক্ষয় হোৱা বিধৰ নহয়। কিন্তু এই ভকতিৰ বাদে অন্য সৎকৰ্মৰ জৰিয়তে যদি পুণ্য অৰ্জন হয়, সেই পুণ্য কিন্তু ক্ষয় হ'ব আৰু সেয়া সদায় বিনাশী, সেয়া বিনাশপ্ৰাপ্ত হ'ব। কিন্তু যি ভকতিৰ মাজেৰে প্ৰভুক চিন্তা কৰি পোৱা পুণ্য, সেয়া অক্ষয় পুণ্য। এই কথাটো ভোগ্য ক্ষয় হৈ কৰ্ম ধৰ্ম মায়াময়, কিন্তু শ্ৰৱণ কীৰ্তন ধৰ্ম পৰম অক্ষয়। এই কথাটো ক'লে আমাৰ অক্ষয়, সেয়া শ্ৰৱণ কীৰ্তনৰ জৰিয়তে প্ৰভুক চিন্তা কৰা। এইখিনিতে আকৌ এটি যোগ দিলে, বোলে পুত্ৰ ধন জন লাভ সকলোৱে অসাৰ, এতেকে উত্তম লাভ ভকতি আমাৰ। সংসাৰলৈ আহি পুত্ৰ পৰিবাৰ ধন সম্পত্তি ধুনীয়া দেহ, এই গোটেইবোৰ পালে, পাই পেলাই লাভ কি হ'ল? যদিহে ঈশ্বৰ চিন্তা নকৰিলে, ইয়াতে এইবোৰ শেষ হৈ থাকিলে লাভ কি হ'ল? লাভ তেতিয়া হ'ব যদিহে ভকতি লাভ কৰিলে, যদিহে ভকতিৰ জৰিয়তে অক্ষয় পুণ্য লাভ কৰিলে। এই যে সংসাৰলৈ আহিলো অক্ষয় পুণ্য লাভ হ'ল, এই অক্ষয় পুণ্যখিনি সদায় দিনৰ কাৰণে থাকিব, স্খলন কিন্তু নহয়। আমাৰ স্খলন নহয় মানে আমি যিখিনি পালোগে, তাৰ পৰা পিছৰ জন্ম যদি পাওঁ, তাৰ পৰা আমি আগলৈ যাম, প্ৰভুক চিন্তা কৰিবলৈ আমি শক্তি পাম। আমি মনুষ্য হৈয়ে পাম, জীৱশ্ৰেষ্ঠ হৈয়ে জন্ম হ'ম। এই কথাটোৱেই হৈছে অক্ষয় লাভ। আৰু মনুষ্য হোৱাৰ লাভ বুলি ক'লে, কলিযুগত লাভ শব্দটোৰ অৰ্থ কি? এই লাভ শব্দৰ অৰ্থ মহালাভ। জন্ম হলো, খালো বলো, মৰিলো, শেষ হ'ল, এইটো লাভ নহ'ল। আৰু লাভ হ'ল তেতিয়া
ইয়ালৈ আহি পেলাই অক্ষয় লাভ কৰা যিখিনি অক্ষয় পুণ্য অৰ্জন হল সেয়াই হল সংসাৰলৈ অহা লাভ এইটো লাভ শব্দ আৰু এই কাৰণতে প্ৰভুৰ ভকতিয়ে হৈছে উত্তম মনুষ্যৰ বাবে কৰণীয় এয়াই হল মূল কথা মূল তত্ত্ব পৰম বিদ আকৌ কৈছে বোলে সমস্তে ভূততো আছো মই মহেশ্বৰ জানিবা সবাকো কৃপা কৰো যিটো নৰ তাকেহে বুলিয় সখী পৰম ভূষণ ভূষণ মানে অলংকাৰ মোৰ গুণ নামেহে জানিবা মহাধন এতিয়া আমি আগতেও পাতিছিলো এই বিনন্দীয়া সংসাৰখনত আমাৰ সাধাৰণ অৰ্থত মনুষ্য সৃষ্টিতে আমি যিমান মনুষ্য লগ পাওঁ সকলোৰে আকাৰ সকলোৰে আকৃতি সকলোৰে চেহেৰাৰ ৰূপ সৌন্দৰ্য ঠগ এই গোটেইবোৰ পৃথক পৃথক বাচক বনিয়া এয়া বাৰু কেনেকে সম্ভৱ চৰাই চিৰিকটি ভিন্ন ৰূপৰ ভিন্ন ৰঙৰ সৰু ডাঙৰ জলচৰ স্থলচৰ উভচৰ অণ্ড ছেদ জৰায়ু যিমান প্ৰাণী হওক এই সকলো যে ইমান বাচক বনিয়া হৈ সৃষ্টি হল এয়াই হৈছে এই চৰাচৰৰ পৰম অলংকাৰ এই সৃষ্টিৰ অলংকাৰ সেয়াই যে বাচক বনিয়া বৈচিত্ৰ্য এই বৈচিত্ৰ্যই হৈছে ভূষণ এয়াই হৈছে অলংকাৰ আমি কেতিয়াবা আজি চৰাই দেখি ভাবো ইমান সুন্দৰ চৰাই ধনেশ পক্ষী এটা দেখিলো আমি কওঁ ঠোঁটটো এনেকুৱা ৰঙৰ গাৰ ৰং এনেকুৱা পিঠিৰ ৰংটো এনেকুৱা যেতিয়া ডেউকা মেলি যায় এনেকুৱা আমি কথাবোৰ পাতি পেলাই আনন্দ কৰো ইয়াৰ মূলতে কথা এটাই হৈছে মৌৰাই চালি ধৰিছে মৌৰা চৰাই বুলবুলি চৰাই নাচিছে বান্দৰে বান্দৰামি কৰি ইফালৰ পৰা ইফালে জঁপিয়াইছে তেনেকুৱাকে পোহনীয়া জন্তুবোৰতো আছেই তেতিয়া সকলোৰে মাজত ভিন্ন ভিন্ন চৰিত্ৰ ভিন্ন ভিন্ন ৰূপ ভিন্ন ভিন্ন তেওঁলোকৰ সেই সমস্তৰে প্ৰকাশৰ ৰূপটো বেলেগ বেলেগ এই যে বেলেগ বেলেগ বৈচিত্ৰ্যময় সেয়াই হৈছে ভূষণ সেয়াই হৈছে অলংকাৰ এই কথাটোকে কওঁতে আমাক এয়া ভূষণ বুলি শব্দটো কলে আৰু এজনৰ জীৱনত প্ৰভু ভগৱন্তক চিন্তা কৰাৰ তেওঁ গুণনাম লৈ আনন্দ পোৱাৰ যিটো পৰম সৌভাগ্য বুলি আগতেই কলে লাভ হল তাকে আকৌ প্ৰভু কৃষ্ণই উদ্ধৱৰ আগত মহাধন বুলি কৈছে কাৰণ মহাধন হলে তেওঁ লাভ হব এতিয়া লাভ কৰিব পাৰিব সংসাৰ বনিজ কৰিব পাৰিব মহাধন হল নাম প্ৰভুৰ কথা চিন্তা কৰাটো আৰু সেই বনিজৰ জৰিয়তে লাভ হোৱাটো খাটাঙেই আৰু আমিতো গম পালোৱেই তেওঁ অক্ষয় বিত্ত লৈ যাবগৈ লাভ তেওঁ হল প্ৰত্যেকটো কথাৰ লগত প্ৰত্যেকটো কথা ইমান ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আকৌ কৈছে তাকে বুলি জ্ঞান যিটো দেখে হৰিময় এতিয়া আমি আমাৰ যদি সকলোৰে হৃদয়ত
এটা ভাৱ থাকে যে সমস্ততে প্ৰভুৰ এই সৃষ্টি আৰু ভগৱানটো ব্যাপ্ত হৈ আছে, তেতিয়াহ'লে সকলোকে হৰিময় যেন লাগিব। এনে ভাৱ ল'ব পৰাটোৱেই হৈছে কলিযুগৰ জ্ঞান। জ্ঞান শব্দটোৰ সংজ্ঞা। আৰু এইখিনিতে এটা কৈছে অকাৰ্য, যিটো নকৰিলে হ'ব বা যিটো নকৰিলেও হয় বা যিটো সাধাৰণতে কৰা নাযায়, এইবিলাক হৈছে অকাৰ্য। এতিয়া প্ৰভুৰ কথা চিন্তা কৰি পেলাই যিটো প্ৰয়োজনীয় নহয়, অযথা বা যিটো তেওঁ কৰিবলৈ যিহেতু প্ৰভুৰে এয়া বিস্তাৰ, সেয়া তেওঁ কৰিবলৈ সংকোচ বোধ কৰে। এই ভাৱটোকে লজ্জা বুলি কৈছে। লজ্জা শব্দটোৰ শুদ্ধ এটি সংজ্ঞা। এই কথাটো ক'লে আৰু কৈছে যিটো কৰ্ম কৰিলে তেওঁ কেৱল বিনাশী পুণ্যৰ অধিকাৰী হ'ব পাৰে বা যিটো অস্থায়ীভাৱে সুখ হ'ব পাৰে, ইন্দ্ৰিয় লাভ হ'ব পাৰে, ইন্দ্ৰিয় সুখৰ সম্ভাৱনা হ'ব পাৰে, সেইবিলাকৰ লৈ পেলাই এনেধৰণৰ কৰ্ম বা তেনেধৰণৰ লাগিলে সেয়া সৎকৰ্মই হওক, সেইবিলাকৰ প্ৰতি য'ত আসক্তি আছে, য'ত স্বাৰ্থ আৰু প্ৰাণী হিংসা থাকিব পাৰে, সেইবিলাক ত্যাগ কৰি পেলাই যিজনে কেৱল ঈশ্বৰক চিন্তা কৰে, ঈশ্বৰ কৰ্মতহে আগবাঢ়ে, এনেকুৱা জনে সংসাৰত অনেক শাস্ত্ৰ নপঢ়িবও পাৰে। তেওঁক মানুহে ক'ব পাৰে শিক্ষা দীক্ষা নাইকিয়া এইজন, কিন্তু এটা কথা ভগৱন্ত কৃষ্ণই কৈছে, যিজনে মোক হৃদয়ত বুজিলে সেইজন মোৰ ভকত, তেওঁ সমস্ত জ্ঞানৰ অধিকাৰী আৰু প্ৰকৃত অৰ্থত তেওঁ পণ্ডিত। এইখিনিয়েই কথা, আমি এইখিনিলৈকে পালো। আন দিনা